আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা উপলক্ষে চিপাঝাৰৰ ঐতিহাসিক পথৰুঘাটত পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ উদ্যোগত জিকিৰৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজান পীৰ চাহেবৰ জিকিৰৰে মুখৰিত চৌপাশ হজৰত আজান পীৰৰ জিকিৰ গীতৰ মাধ্যমেৰে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আৰু সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰাৰ কালজয়ী গীতেৰে ঈদ উল আজহা উপলক্ষে পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ ব্যৱস্থাপনাত শিশু শিল্পী ফাৰিহা আহমেদৰ জিকিৰৰ দলটোৱে জিকিৰৰ এক অনুষ্ঠান পৰিৱেশন কৰে। আমি পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটে দৰঙৰ ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাটত আমি জিকিৰ অনুষ্ঠানৰ জৰিয়তে ঈদ উল ফিতিৰ আৰু ঈদ উল জুহা এই দুয়োটা ঈদত আমি প্ৰতি বছৰে জিকিৰৰ জাৰি অনুষ্ঠান আয়োজন কৰিছোঁ। এইবেলিও প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত আজি পবিত্ৰ ঈদ উল জুহাৰ এই দিনটোত আমি জিকিৰৰ অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই হজৰত মহম্মদ আজান পীৰ চাহাবেৰ এই জিকিৰৰ মাধ্যমেৰে এই কালজয়ী জিকিৰৰ মাধ্যমেৰে যি বাৰ্তা প্ৰেৰণ কৰিছে সেই বাৰ্তা আমি পুনৰ দোহাৰিব বিচাৰিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ প্ৰতিগৰাকী সংবাদকৰ্মীলৈ পৰিয়ালৰ প্ৰতিগৰাকীলৈ আমি ঈদ উল জুহাৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই ঈদ উল জুহাৰ দিনটোতেই আমি শান্তি সম্প্ৰীতিৰ এই বাৰ্তা বহনকাৰী এই জিকিৰ পৰিৱেশন কৰিছোঁ। আজি ঈদ উল জুহাৰ এই ত্যাগ আৰু ভাতৃত্ববোধৰ এই এনাজৰীডাল আৰু অধিক কটকটীয়া হওক তাৰে আমি আহ্বান জনাইছোঁ। পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটে আমি প্ৰতিগৰাকী অসমবাসী আৰু ভাৰতবাসীৰ ওচৰত আমি ঈদ উল জুহাৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।